নমস্কাৰ পালক বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আৰু ভিডিঅ'টো এনেধৰণৰ, আজি মাককে উইনিং কৰা পোৱালিবোৰ দেখাম। আৰু কোনো ব্যক্তিয়ে মোৰ ইউটিউব চেনেলত ভিডিঅ'বোৰ চালে আৰু মোৰ ফেচবুক পেজত ধন্যা পিক ফাৰ্মিং চাৰ্চ কৰিলে তাতো চাব পাৰে। আপোনালোকে তাত ফ'ল' কৰিব মোক। আৰু কোনো নতুন ব্যক্তিয়ে মোৰ চেনেলৰ ভিডিঅ'বোৰ চালে ছাবস্ক্ৰাইব কৰিব। আৰু বেছি দেৰি নকৰোঁ আৰু আমি পোৱালিবোৰ চাই লওঁ। আৰু কোনো ব্যক্তিক যদি পিগলেট লাগে তেন্তে স্ক্ৰীণত দিয়া নম্বৰটোৰ লগত যোগাযোগ কৰিব। নিশ্চয় ডিৰক লাজুৱাইটৰ এখন পিগলেট পাব। মই সকলো দেখাম পিগলেট। ঠিক আছে, আমি দেৰি নকৰোঁ, আহক। বৰ্তমান ইয়াত অহা এখন ফাৰ্মত প্ৰেগনেণ্ট গাহৰিবোৰ দেখাইছোঁ। ইয়াত আছে এজনী ডিৰক প্ৰেগনেণ্ট হৈ আছে, সেইজনী গ্ৰিল হয়, টেগেট সোমোৱাই ৰাখিছোঁ। বাকী ইয়াত আছে এজনী লাজুৱাইট, সেইজনী প্ৰেগনেণ্ট, আৰু এজনী প্ৰেগনেণ্ট, আৰু এজনী হেমচিয়াইও প্ৰেগনেণ্ট। এই দুজনী লাজুৱাইট, এই দুইজনী প্ৰেগনেণ্ট হৈ আছে। পূৰা নিপুল ছিষ্টেম দিয়া হৈ চাব পাৰে। এই পানীবোৰ দেখিছে, নিপুলৰ পিক আপ, ধুনীয়াকৈ পানী খাব পাৰে। অলপ মই দেখাই দিওঁ। এই দেখিছে, এনেকৈ পানী খায়, চাই লওঁ। কোনো নতুন ব্যক্তি নাজানিলে চাব পাৰে। আৰু এইটো হ'ল কেজ। এই জেগাটোত কম জেগাত বেছি গাহৰি ৰাখিবলৈ পাৰে। আৰু এইবোৰ লোহাৰে বনাইছোঁ। একচুৱেলি এইবোৰ 3-4টা ৰড হয়। ইয়াতকৈ এনেকুৱা পাইপ দিলে বেছি ভাল হয়। ইয়াত হিলাই থাকে আৰু যথেষ্ট এইটো জোৰ হয়, হিলাই থাকে। আৰু ইয়াত পাইপ হ'লে বেছি ভাল। দেখিছে এখন ফাৰ্মত ইয়াত প্ৰেগনেণ্ট থাকে। আৰু এই প্ৰেগনেণ্টবোৰ জগা 10 দিনৰ আগত মই ৰুমত লৈ যাওঁ। ৰুমবোৰ নিশ্চয় আপোনালোকে দেখিছে। আৰু ইয়াতো এইবোৰ বনাই ৰাখিছোঁ। ইয়াত নিপুল ছিষ্টেমটো মই কৰা নাই, কৰিম এইকেইদিনতে। কৰিলে নিশ্চয় ইয়ালৈ শ্বিফ্ট কৰিম। আৰু প্ৰেগনেণ্ট গাহৰি আছে ছাৰ্ভিচ কৰা। দেখিছে ছিষ্টেমবোৰ, এইবোৰ পানী খাই আছে চব। ইয়াত একচুৱেলি ৱেল্ডিং মাৰা হৈছিলে, কিন্তু এইবোৰ ঘৰ বনোৱা ৰ'দত ৱেল্ডিং মাৰিলে ৱেল্ডিংবোৰ ভালকৈ নধৰে। তেনেকুৱাত কি হয়, মোৰ কিছুমান তাৰে বান্ধিব লগীয়া হৈছে। তো যথেষ্ট ভালেই আৰু অলপ মজবুত হয়। আৰু এইবোৰ বনালে অলপ মজবুতকৈ বনাব লাগে। ঠিক আছে, আমি সেইখন ফাৰ্মৰ পিগলেটবোৰ চাওঁ। সেইবোৰ জংঘল মাৰা মেডিচিন মাৰিব লাগে। বতৰটো ভাল নহয়, বিশেষ ডাৱৰ হৈ আছে। আৰু এইবোৰ মেডিচিন মাৰিলে বতৰ পৰিলে এনেই এইবোৰ মেডিচিনবোৰ যাব। মই মাৰা নাই, আৰু বতৰটো ভালকৈ চাই লৈ মেডিচিন মাৰিব লাগিব। আৰু এইখন ফাৰ্মত আহি আছোঁ। ফাৰ্ম দেখিছে, যথেষ্ট আপোনালোকে দেখিছে, সৰু ডাঙৰ তেনেকুৱা ভিতৰতে চলি আছোঁ। আৰু এইবোৰ উইনিং কৰা পিগলেট হয়। এইটো কোৱালিটিবোৰ চাওক। বৰ্তমান ষ্টাৰ্টাৰ ৰখাই আছে। মেল ফিমেল গোটেইখিনিয়ে আছে। ধুনীয়া হেল্ডি কালাৰ পোৱালি, দেখিছে কি মাছলাৰ পোৱালি হয়। ইয়াতো আছে 14টা আছে। কোনো ব্যক্তিক লাগিলে আপেও ল'ব পাৰে, যোগাযোগ কৰিব পাৰিব। কি ধুনীয়া হেল্ডি কালাৰ পোৱালি। আৰু ইয়াত একচুৱেলি এইখিনি ডিৰক বুক হৈ গ'ল। ডিৰক মানে এইটো ডাঙৰ, এইটো ডিৰক নহয়, এইটো ডিৰকৰ F2 হয়। এইখিনি পিয়ৰ লাইন ডিৰক হয়। 4টা বৰ আছে। বাকী এই লাজুৱাইটৰ F1 এইকেইটা আছে বেলেঞ্চ। আৰু এইটো মোৰ ভাইজান, যথেষ্ট ছাৰ্ভিচ দিয়ে। 15জনী চাওক ছাৰ্ভিচ দি ৰাখিছে। আৰু ইয়াত আছে যথেষ্ট ডাঙৰ হয়। এই গাহৰিজনী সহজে নিকিনাই, পোৱালি দিয়াৰ পিছতো হওক। আৰু এতিয়া বৰ্তমান পোৱালি লগত আছে। ইয়াতে অলপ পোৱালি উইনিং কৰি দিলোঁ। যি অলপ চেহেৰাটো কম হৈ আছে, ডাউন হৈ আছে, সেইটা মাকৰ লগতে ৰাখিছোঁ। তেওঁ ধুনীয়া হেল্ডি কালাৰ পোৱালি হয়। এই মাকজনী যথেষ্ট ডাঙৰ হয়। এজনী 1.5 কুইণ্টেল প্লাছ হ'ব, 180 কেজি হৈ যাব। আৰু ইয়াত আছে, ইয়াতো আছে এইবোৰ F1। এইবোৰ অলপ বুকিঙে হৈ আছে। এইখিনি পোৱালি, এইখিনি লাজুৱাইট হয়। ডিৰকৰ লগত ক্ৰছ F1 হয়। ধুনীয়া হেল্ডি কালাৰ। আৰু এইজনী ফুল প্ৰেগনেণ্ট। এই ডেট আছে 20 তাৰিখ। এই কাইলৈ দিয়া ডেট আছে। বৰ্তমান নিপুলত দুধ গাখীৰ আহি গ'ল। এই আজি মানে দিব পোৱালি। এইও ভাল কোৱালিটি হয়।
আৰু এই পোৱালি উইনিং কৰিলোঁ, বৰ্তমান হিটত অহা নাই। দেখিছে এইজনীত কেনেকৈ খিনাই গৈছে। মানে এইবোৰ মাকৰ লগত পোৱালি থাকিলে যথেষ্ট গাখীৰ খায়, গাখীৰ খোৱাৰ ফলত কি হয় গাহৰিজনী খিনাই যায়। আৰু উইনিং কৰাৰ পিছত মই তেনেকৈ অলপ দিন ৰাখি দিয়া, ভালকৈ দানাটো দিয়াৰ পিছত আকৌ ক্লিয়াৰ চেহেৰা আহি যায়। বৰ্তমান এই দানা দিয়া ষ্টাৰ্ট কৰি দিছোঁ ভালকৈ চেহেৰা বনাবলৈ। আৰু ইয়াত দুজনী আছে, এই দুজনী 2 নম্বৰ বা হিট আহি গ'ল, মই দিয়া নাই। এই দুজনী ৱেইট আছে 70 কিলো এনেকুৱা ভিতৰত আছে দুইজনী। আৰু মোক বৌটো দি ছাৰ্ভিচ দিলে দুইজনী, মানে কি বৌটো উঠিলে শুই দিয়ে। বৌটো যথেষ্ট ডাঙৰ হয়, 2 কুইণ্টেলৰ। সিহঁতক মই 100ত এতিয়া মই ক্ৰছ কৰাম। আৰু এইজনী আছে যথেষ্ট ডাঙৰ ডিৰকৰ হয়, পিঅ'লাইন। এই পোৱালিবোৰ দেখিছে মই তাত দেখাইছিলোঁ, এইও হিটত অহা নাই, ধুনীয়া কোৱালিটি ডিৰক হয়। আৰু নেক্সট এইজনী HDK 75, এই বৰ্তমান ক্ৰছ লৈ ল'লে। এক মই 4 নম্বৰ হিটত দিছোঁ মোৰ বৌটোৰ লগত, ডাঙৰ যথেষ্ট ডাঙৰ বৌ হয় মোৰ বৌটো। এই ওজন দিছিলোঁ মই 95ত দিছিলোঁ, এই ক্ৰছ পাইছোঁ মই 95ত ক্ৰছ পাইছোঁ, মানে কুইণ্টেলৰ 5 কিলো কম আছে আৰু এনেকুৱা ভিতৰতে হ'ব, 90 কুইণ্টেলৰ ভিতৰতে মই ক্ৰছ পাইছোঁ। তেতিয়াহে মোৰ বৌটো ওজনটোৱে ল'ব পাৰে। তেতিয়াও উঠোতেও তাই ভৰি কঁপি আছিলে। মই যথেষ্ট মোৰ অলপ বৌটোক দাঙি কৰি অলপ সহায় কৰিছোঁ, তেনেকুৱা কৰিবই লাগে ফাৰ্মত। বাকী আৰু এইবোৰ দেখিছে, ইয়াত এইবোৰ মই কণী আনি থৈছোঁ, দেখিছে। এই কণী মই খুৱাওঁ কাক জানেনে, মই দেখাই দিম আহক। এই কণী খুৱাওঁ মই বৌটো, এই জাষ্ট মই 2টা কণী দিছোঁহে, এই দেখিব পাৰিব বগা বগা হৈ আছে, জাষ্ট দিছোঁ, খাই উঠিছে। এই কণী এটা কাৰণে দিওঁ মই, সি যথেষ্ট মানে কি চাউবিলাকৰ ছাৰ্ভিচ লৈ আছে, মোৰ একেলেঠাৰি 3জনী চাউ ছাৰ্ভিচ লৈছে, মানে একে সপ্তাহতে লৈছে। আৰু ইয়াত চিমেণ্টবোৰ কমি যায়, মানে হিটটো কমে বুলি মই ইয়াক পূৰা কণী দি আকৌ হিটত ৰাখোঁ। আৰু এনেকৈ মই খুৱাওঁ কণী, ইয়াৰ কাৰণে মই কণী আনিয়ে থওঁ। যেতিয়া মই গাহৰি ছাৰ্ভিচ দিব হয়, মই ইয়াক কণী খুৱাই একদম পূৰা হিটত আনি ৰাখি থৈ দিওঁ, ইয়াক ছাৰ্ভিচ দিওঁ তেতিয়া। আৰু ইয়াক এনেকৈ ইয়াৰ কাৰণে মই কণী ষ্টাৰ্ট কৰোঁ, কণী খুৱাওঁ। দেখিছে এইটো বৌৰ ৱেট ওজন হ'ল আপোনাৰ 2 কুইণ্টেল প্লাছ, 200 কেজি ওপৰত আছে এইটো বৌৰ। ইয়াৰ পিঠিৰ ওপৰত মই মোৰ নিচিনা 2টা মানুহ উঠাই ৰাখিব পাৰিব। একচুৱেলি মই ইয়াৰ পিঠিত এদিন উঠিছিলোঁ আৰু মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ। এদিন মই উঠাই আপোনালোকক নিশ্চয় দেখাম, মই বৌটো মই উঠাই দেখাই দিম এবাৰ আপোনালোকক। এই কণী দেখিছে, মই ইয়াক আকৌ এটা কণী দিম, একচুৱেলি 2টা দিলোঁ আৰু এটা কণী দিম, আপোনালোকে চাওক কেনেকৈ খায়। আৰু দেখিলে এনেকৈ কণী খাই, মই এনেকৈ ইয়াক কণী খুৱাই থাকোঁ। আৰু দেখিছে ইয়াত ফিগাৰ দেখিছে 200 কেজি ওপৰত আছে ই, আৰু ডিৰকৰ হয় পিঅ'লাইনৰ। ঠিক আছে, আমি বাকী কথাবোৰ পাতি লওঁ আহক। পালকসকল, মই সকলো ক'লোৱে, আপোনালোকক দেখালোৱে। কোনো নতুন ব্যক্তি মোৰ চেনেলৰ ভিডিঅ'বোৰ চালে ছাবস্ক্ৰাইব কৰিব, আৰু কোনো ব্যক্তিক যদি পিকডাল লাগে জনাৰ লগত যোগাযোগ কৰিব। ঠিক আছে, আজিলৈ বাই বাই।